নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, গুৱাহাটীৰ আমুল কোম্পানীৰ পৰা এটা বিজ্ঞাপন আহিছে। ইয়াতে বহুখিনি পদ খালী হৈছে। এই পদ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা অনলাইন আবেদন বিচাৰিছে। গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে কিমান তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, বয়স কিমান লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিব, সকলো আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা মিল্ক প্ৰডাকশ্যনৰ পৰা অহা বিজ্ঞাপন আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ। এই যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটো গুৱাহাটীৰ পৰা প্ৰকাশ কৰা হৈছে। পুৰবী ডায়েৰী যিটো মিল্ক প্ৰডাক্ট আছে তাৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াৰ অফিচটো আছে আপোনালোকৰ পাঞ্জাবাৰী গুৱাহাটীত। পাঞ্জাবাৰী গুৱাহাটীৰ পৰা বিজ্ঞাপনটো আহিছে। আৰু ইয়াতে যিটো পদ আছে এই পদখিনি আমুলৰ আণ্ডাৰ দিয়া হৈছে, অৰ্থাৎ ৱেষ্ট মিল্ক প্ৰডাক্টৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। আৰু ইয়াতে যিখিনি পদ আছে এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আপোনালোকে কেনেধৰণে কৰিব ইয়াৰ সবিশেষ মই আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিজ্ঞাপনটো 9 আগষ্ট তাৰিখে প্ৰকাশ কৰিছে, এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে যিকেইটা পদ আছে এই পদকেইটা যোৰহাট আৰু ডিব্ৰুগড়ৰ কাৰণে এই পদকেইটা আহিছে। এতিয়া আমি চাওঁ মেইনলি পদকেইটা কি কি। প্ৰথম যিটো 1 নম্বৰ পদ আছে আপোনালোকে এইটো নিশ্চয় দেখা পাইছে, এছিষ্টেণ্ট মেনেজাৰ প্লেন ইনচাৰ্জ। যিটো প্লাণ্ট হ'ব সেই প্লাণ্টৰ ইনচাৰ্জৰ কাৰণে ইয়াতে পদটো দিয়া হৈছে। আৰু এই পদটোৰ লোকেশ্যনটো আপোনালোকে ইয়াতে চাওক, জব লোকেশ্যনটো যোৰহাট বা ডিব্ৰুগড় হ'ব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচৰা হৈছে এইটো চাওক। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকৰ ফুল টাইম BTech ইন ডায়েৰী টেকন'লজিত আপোনালোকৰ ফুল টাইমত BTech হ'ব লাগিব। এইটো হৈছে মেইন কোৱালিফিকেশ্যন। 2 নম্বৰতে আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ আছে। এক্সপিৰিয়েঞ্চ ইয়াতে 2 years অৰ্থাৎ 2 বছৰ আপোনালোকৰ অভিজ্ঞতা বিচৰা হৈছে। ইয়াতে মেনুফেকচাৰিং অফ মিল্ক বা মিল্ক প্ৰডাক্ট, যদি মিল্ক প্ৰডাক্টত বা মিল্ক আপোনাৰ মেনুফেকচাৰিঙত আপোনালোকে কাম কৰা তেনেধৰণৰ 2 বছৰৰ আপোনালোকৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। আৰু ছেকেণ্ড যিটো পদ আছে এইটো পদটো আছে আপোনালোকৰ চাওক, এছিষ্টেণ্ট, এইটো প্লাণ্টৰ অপাৰেটৰ মেইনটেনেঞ্চৰ কাৰণে দিয়া হৈছে। আৰু এই পদটোৰ লোকেশ্যনটো আপোনালোকে ইয়াতে দেখিছে, যোৰহাট বা ডিব্ৰুগড়ত আপোনালোকৰ ইয়াৰ পদটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি বিচৰা হৈছে চাওক। আপোনালোকে ফুল টাইম ITI পাছ হ'ব লাগিব। ইলেক্ট্ৰিচিয়ান বা ফিটাৰত যদি আপোনালোকে ITI পাছ কৰি আছে তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে 1 বছৰৰ পৰা 2 বছৰ আপোনালোকৰ ইয়াতে অপাৰেটৰ কাম কৰা, যিকোনো মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত আপোনালোকে কাম কৰা বা পুৰবী ডায়েৰী ফাৰ্মত কাম কৰা বা ফুড ইণ্ডাষ্ট্ৰীত তেনেধৰণৰ আপোনালোকে কাম কৰিলে আপোনালোকে প্ৰিফাৰেবল পাব, ইয়াতে প্ৰিফাৰেঞ্চ পাব। এইখিনি কথা আপোনালোকে নিশ্চয় জানিব পাৰিলে। এতিয়া আমি আহোঁ ইয়াত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব আৰু কিমান তাৰিখলৈকে কৰিব। ইয়াতে আপোনালোকে চাওক, আবেদনটো আপোনালোকৰ 9 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 28 আগষ্টলৈকে আবেদন প্ৰক্ৰিয়া চলিব। এই আবেদনটো আপোনালোকে অনলাইনত কৰিব লাগিব। ইয়াতে এইটো অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে মই অফিচিয়েল ৱেবছাইটটো দেখাই দিছোঁ ইণ্ডিকেট কৰি। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু তাৰ পৰা আপোনালোকে বিজ্ঞাপনটো তাতে পাই যাব। বিজ্ঞাপনত পদসমূহৰ ডিটেইলছ আপোনালোকে তাতে চাব বিচাৰিলে চাবও পাৰিব। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে গ'লে সকলোখিনি কথা
জানিব পাৰিব। মই এইখিনি কথা আপোনালোকক ক'লোৱেই। ইয়াৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, এইটো কথা ইয়াতে উল্লেখ আছে। আপোনালোকে এইখিনি ফাৰ্ডাৰ আপোনালোকে জানিব পাৰিব। গতিকে সকলোখিনি আপোনালোকক মই জনাই দিলোঁ আজি। আৰু যদি সবিশেষ জানিব বিচাৰে আপোনালোকে তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দেখাইছোঁ, ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।